নীৰৱে থকা মানে এবাৰ বিৰোধীয়ে যেটো একো ইস্যু খাৰা কৰিব পৰা নাই গতিকে এটো শাসক পক্ষৰ বাবে একদম সুনামি অহাকে ভোট যাব হসাকে কি এবাৰ নিৰ্বাচনটো একো ইস্যু নাই নেকি চাওক এবাৰ নিৰ্বাচনৰ মূল বিষয়টো হ'ল অসমৰ ৰাইজক কেনেদৰে নেতৃত্ব বিচাৰে আজিৰ তাৰিখত নেতৃত্ব ভয় আৰু ভাবুকিৰ ওপৰত নিৰ্ভৰ চৰকাৰৰ বিৰুদ্ধে ক'লেই কাৰোবাৰ চাকৰি যাব পাৰে কোনোবা জেললৈ যাব পাৰে কোনোবা ঘৰৰ সন্মুখৰ ৰাস্তাবোৰ নহব কোনোবা বিলবোৰ পেন্ডিং হৈ থাকিব আজিৰ তাৰিখত মানুহবোৰে প্ৰশ্ন কৰিবলৈ ভয় সমালোচনা কৰিবলৈ ভয় সবলৈ যাবলৈ ভয় বাহিৰত ওলাই যাবলৈ ভয় এই যে ভয় যে সোমাই গৈছে ৰাইজৰ মাজত ভাবুকি এই ভয় যে সোমাই গৈছে চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি এই ভয়টো নাইকিয়া কৰাটোৱে হ'ল মূল বিষয় আৰু এই ভয় সেইসকলে সৃষ্টি কৰিছে যিসকলে ৰাজনীতি নিকৃষ্ট যিসকল মাত্ৰ ব্যক্তিগত স্বাৰ্থ ৰাজনীতি কৰে যিসকল বিভিন্ন সিন্ডিকেটৰ লগত জড়িত দুৰ্ভাগ্যজনক কথা যে অসম দৰে এটা ৰাজ্যৰ নেতৃত্ব আজি এনেকুৱা কিছুমান মানুহৰ হাতত আছে যিসকল গৰু সিন্ডিকেট লগত যিসকলৰ নাম গৰু চোৰ দৰে মানুহবোৰ বুজি পায় যিসকল মাটি সিন্ডিকেটৰ লগত যিসকলক মাটি চোৰ কিছুমানে গম পায় হিচাপে পৰিচয় দিয়ে আজি জল জীৱন আঁচনিত কেলেংকাৰী ভ্ৰষ্টাচাৰী আৰু মাত্ৰ পৰিবাৰৰ নামত আজি আমাৰ বিধায়ক মন্ত্ৰী মুখ্যমন্ত্ৰী পৰিবাৰৰ নামৰ চৰকাৰী আঁচনি হিতাধিকাৰীৰ তালিকাত নিজৰ পৰিবাৰৰ নামটো সোমাইছে যি চৰকাৰী আঁচনি দুখীয়া মানুহৰ নামটা হিতাধিকাৰী নামত তালিকাত সোমাব লাগে তাত বিধায়কৰ পৰিবাৰ মন্ত্ৰী পৰিবাৰ মুখ্যমন্ত্ৰী পৰিবাৰ তাত সোমাই আছে এনে ধৰণৰ ৰাজনীতিৰ পৰা অসমৰ ৰাইজে উদ্ধাৰ হোৱাটো বিচাৰে তো মূল কথাটোৱে হ'ল মূল বিষয়টোৱে হ'ল যে অসমৰ ভিতৰত এটা নিকাহ ৰাজনীতি ৰাইজে বিচাৰে এটা সফাই অভিযান আমি চলাই আছো অসমৰ ৰাইজে পৰিষ্কাৰ কৰি আছে অসমৰ ৰাজনীতি বহুত লেতেৰা হৈ গৈছে যোৱা কিছু বছৰত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এই লেতেৰা ৰাজনীতি অসমৰ ৰাইজে নিবিচাৰে পৰিষ্কাৰ হোৱাটো বিচাৰে সফাই অভিযান চলাবলৈ আমি কংগ্ৰেছ দল জাতীয় পৰিষদ দল ৰাইজৰ দল CPM CPIML APHLC দল আৰু আমাৰ লগত বৃহত্তৰ অসমীয়া সমাজ একগোট হৈ অসমখন আমি সফা কৰিবলৈ ওলাই আহিছো এয়া হ'ল মূল বিষয় যে ক্ষমতা কোনো এটা বিশেষ মুখ্যমন্ত্ৰীৰ ওচৰত নহয় ক্ষমতা ৰাইজৰ ওচৰত থাকক এনেকুৱা এটা পৰিস্থিতি চৰকাৰ গঠন কৰিবলৈ গৈ আছে গৌৰৱ গগৈ বিজেপিয়ে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে বা আপোনাৰ বিৰুদ্ধে যিমানবিলাক নেৰেটিভ সৃষ্টি কৰিছিল অতি শেহতীয়াকৈ কিছুমান কথা নোকোৱা হৈছে তাৰ পিছতে মই আপোনাক কওঁ যে এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰি আছে এতিয়াও যে কংগ্ৰেছ দলটো মিয়াৰ দল মুছলমানৰ দল এটো এতিয়া আৰু কোনো হিন্দু নেতা নাথাকে অকল আপুনি থাকিব আৰু ৰকিবুল হুছেইন থাকিব কোনো হিন্দু নেতা থাকিব নোৱাৰে একদম শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা যোৱাৰ কাৰণেতো তেওঁলোকে অধিক এই ক্ষেত্ৰত উৎসাহিত হৈ সেই বক্তব্যটো আৰু বেছি ৰাখিছে আপুনি নাভাবেনে যে